হাই ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু মেথছ মায়া আশা কৰো তোমালোক আটাই ভালে কুশলে আছা আজি মই দশমমান শ্ৰেণীৰ যেটো সপ্তম অধ্যায় স্থানাংক জ্যামিতি সেই অধ্যায়টো আৰম্ভ কৰিম স্থানাংক জ্যামিতি তোমালোকে 9ত ইন্ট্ৰোডিউস হৈছা স্থানাংক জ্যামিতিৰ লগত পৰিচয় হৈছা ইয়াতে অলপ বহলাই আলোচনা কৰা হৈছে যদি তোমালোকে গুৰুত্ব দিয়া আশা কৰো স্থানাংক জ্যামিতি শিকিবলৈ আৰু তুমি কোত দৌৰিব নালাগে ইমান এটা ইন্টাৰেষ্টিং এটা অধ্যায় স্থানাংক শব্দটোৰ পৰাই তোমালোকে বুজিব পাৰা স্থানাংক কেনেকুৱা বস্তু তোমালোকৰ মনত আছে আমি স্থানাংক জ্যামিতি আৰম্ভ কৰিবলৈ গলেই আমাক কি লাগিব দুটা স্থানাংক অক্ষ সেই অক্ষ দুটা আমাক লাগিব এনেকুৱা বস্তু এটা মই বুজাইছো এইটো হল যেটো আমাৰ অনুভূমিক ভাবে আছে এইটো কব x অক্ষ যেটোক আমি x0 x'0 x আৰু এটা হল উলম্ব ভাবে যেটো আছে সেইটো হল y অক্ষ y'0 y এইটো দুটা অক্ষ বুলি কয় স্থানাংক অক্ষ বুলি কোৱা হয় যেটো অনুভূমিক ভাবে আছে ইয়াক কোৱা হ'ব x অক্ষ আৰু যেটো উলম্ব ভাবে আছে তাৰ নাম কোৱা হৈছে y অক্ষ ঠিক আছে এতিয়া তোমালোকে জানা এই সমতলখন অসংখ্য বিন্দু আছে আমি ইয়াতে অক্ষ ৰেখাবিলাকৰ লগত আমি এবিলাক এনেকৈ ইন্ট্ৰোডিউস কৰা আছিল এইটো 1 2 3 4 5 এনেকৈ ভাগ কৰা আছিল না নাই 1 2 3 সমান সমান দূৰত্বত আছিল এনেকুৱা সমান সমান দূৰত্বত অক্ষ ৰেখাডালক ভাগ কৰা আছিল এতিয়া ইয়াতে এটা বিন্দু আছে জানিবা সে এইটো বিন্দুৱে ধৰিলো এইটো আৰু ইফালে ধৰা এইটো বিন্দু তো এই বিন্দুটো স্থানাংক কি আমি কেনেকৈ কৈছিল এইটো কয় মূলবিন্দুৰ স্থানাংকটো 0 0 তাৰ মানে x স্থানাংক ইয়াতে 0 x ৰ স্থানাংক 0 y স্থানাংক 0 যে এইটো বিন্দু স্থানাংক লৈ মানে আমি নেকি গণিত এইটোৰ পৰা লম্বটা নিব লাগিব তুমি এতে লম্ব নিব ঠিক এইটোৰ পৰা এতে আমি লম্বটা নিব লাগিব বুজিছা লম্বটা নিলে আমি সে পি এটা বিন্দু পালো এতে পি বিন্দুটোৰ স্থানাংক হ'ব কি আমি 0 ৰ পৰা প্ৰথমে আমি ইয়াতে লিখিম x স্থানাংক যেটো হেতু x স্থানাংকটো পাবলৈ হলে তুমি y অক্ষৰ পৰা গণি যাব লাগিব y অক্ষৰ পৰা বিন্দুটো কিমান দূৰত্বত আছে হেইটো হ'ব x স্থানাংক ইয়াত আমি গণা ইয়াত আমি সমান ভাগ কৰা নাই ইয়াত আমাৰ ভাগ কৰা আছে 0 এটো 1 2 3 4 5 6 তাৰ মানে ইয়াৰ পৰা এইখিনি কিমান 6 অৰ্থাৎ বিন্দুটো y অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব হল 6 একক আৰু সেই কাৰণে এই বিন্দুটোৰ x স্থানাংক হেইটো হল 6 আৰু এইফালে কি আছে ইয়াৰ পৰা এইখিনি কিমান আছে সেইটো pm এইটো pn বুলি ধৰি লৈছো এইখিনি আমি চাম 1 2 3 4 5 হয় না তাৰ মানে এই p ৰ পৰা m কিমান আছে 5 অৰ্থাৎ x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব 5 একক দূৰত্বত আছে ঠিক আছে x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব কিমান 5 একক গতিকে এনেকৈ আমি এই সমতলত যিমান বিন্দু আছে প্ৰতিটো বিন্দুকে আমি একোটা স্থানাংকৰ সহায়ত জড়িত কৰিব পাৰো এতিয়া তুমি এই বস্তুটো যেটো x অক্ষ x স্থানাংক মনত ৰাখিবা x স্থানাংক কোৱা হয় ভুজ x স্থানাংকক ভুজ বুলি কোৱা হয় যা ইংৰাজীত কোৱা হয় x কোঅৰ্ডিনেট আৰু y স্থানাংকক কোৱা হ'ব এটো কোঅৰ্ডিনেট বুলি কয় y স্থানাংকক কি বুলি কোৱা হ'ব কুটি এটো হল কুটি ইয়াক অৰ্ডিনেট বুলি কোৱা হয় কুটি বা y স্থানাংক এটো হল y স্থানাংক এটো কুটি বুলি কোৱা হয় এটো হল স্থানাংক জ্যামিতিৰ যেটো পাতনি তুমি 9ত পাইছা সেই বিষয়ে মই এটা থুলমূল ধাৰণা এটা দিলো কিন্তু তোমালোকক দশমমান শ্ৰেণীত তোমালোকৰ প্ৰয়োজনীয় বস্তু কি আছে দূৰত্ব সূত্ৰ আমি হেৰি কৰিম আলোচনা কৰিম এতিয়া দূৰত্ব সূত্ৰ কেনেকৈ ওলাব লাগে আমি আলোচনা কৰি আছো দূৰত্ব সূত্ৰ আলোচনা কৰাৰ আগতেই মই এটা বস্তু তোমালোকক দেখাই দিছো হেতু কি এনেকৈ চাবা এটা আমি x অক্ষৰ নেগেটিভ সাইডটো ইমান ইগনোৰ কৰিম এটো গুৰুত্ব নিদিও
নিগেটিভ সাইডটো এইফালে আমি এইটো 0 এইটো x এইটো y মাত্ৰ ধনাত্মক অংশখিনিহে আমি চাম এতিয়া চোৱা এইবিলাক এনেকুৱা ভাগ কৰা আছে এক এনেকুৱা ভাগ কৰা আছে না নাই ঠিক ইফালে ভাগ কৰা আছে সমান দূৰত্বত হ'ব লাগিব দেই মই অনুমান দিছোঁ তোমালোক স্কেল ধৰি দিব পাৰিবা সে ইয়াতে এটা বিন্দু আছে এ বিন্দু আৰু ইয়াতে এটা বিন্দু আছে বি বিন্দু তে এ বিন্দুটোৰ স্থানাংক কিমান তুমি গণনা কৰি চা এ বিন্দুৰ স্থানাংক কিমান y অক্ষৰ পৰা দূৰত্ব কিমান আছে 1 2 3 4 4 একক দূৰত্বত আছে কিন্তু y স্থানাংক আছে নেকি নাই কাৰণ ই x অক্ষৰ ওপৰত আছে গতিকে ইয়াত y স্থানাংকটো 0 ঠিক একেদৰে বি বিন্দুৰ স্থানাংক তুমি গণনা কৰা 1 2 3 4 5 6 7 এটো 7 y স্থানাংক নাই ই x অক্ষৰ ওপৰতে আছে এটো x অক্ষৰ ওপৰত আছে ওপৰৰ ফালে যোৱা নাই তল ফালে যোৱা নাই গতিকে ইয়াত y স্থানাংক 0 অৰ্থাৎ x স্থানাংকৰ আৰ্হি তাৰমানে কি x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংকৰ আৰ্হিটো যদি আমি এনেকৈ কওঁ x0 ভুল নহব হা x0 ঠিক একেদৰে y অক্ষৰ ওপৰত তুমি এটা বিন্দু লোৱা এইটো বিন্দু লৈছো আমি এইটো বিন্দু বি বিন্দু সৰি বি বিন্দু নহয় এইটো আমি সি বিন্দু দিছো সি বিন্দুৰ স্থানাংকটো কি হ'ব এতিয়া চোৱা প্ৰথমে আমি x স্থানাংক লিখিব লাগে x স্থানাংক লিখিব লাগে x স্থানাংক ইয়াৰ পৰা যাব ইয়াতে ইফালেও নাই হুফালেও নাই বাওফালেও নাই গতিকে x স্থানাংকটো কিমান 0 y স্থানাংক কিমান হ'ব 1 2 3 এইটো হল 3 আৰু এটা বিন্দু লোৱা এইটো লৈছে ডি বিন্দু এতিয়া 1 2 3 4 5 6 7 8 এইটো বিন্দুৰ স্থানাংক হ'ব 0 8 এতিয়া y অক্ষৰ স্থানাংকটো হল কি 0 y ঠিক আছে এটা y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংকৰ আৰ্হি এটা যদি তোমাক মই হুদু এ বিৰ দূৰত্বখিনি মানে ও এ এই দূৰত্বখিনি কিমান ও এ মানে কিমান আছে ও এ মানে 4 একক দূৰত্ব আছে যদি হুদু ও বি কিমান আছে ও বি কিমান আছে 7 একক আছে এটা যদি মই কওঁ এ বি কিমান আছে এ বি কিমান হ'ব ও বিৰ পৰা ও বি মাইনাছ ও এ ইজিকেল কিমান হ'ব 7 minus 4 is equal to 3 একক দেই ঠিক আছে এই দূৰত্বখিনি আমি এনেকৈ জুখিব পাৰো ঠিক একেদৰে ইয়াতো আমি ওসি আছে আমাৰ 3 ওডি আছে আমাৰ কিমান 8 একক সিডি টো কিমান হ'ব 8 ৰ পৰা 3 বাদ যাব এটা আমাৰ 5 একক হ'ব ঠিক আছে এতিয়া যদি মই এসি সংযোগ কৰি দিও তেনেহলে এটো কি হ'ব সমকোণী ত্ৰিভুজ ইতিমধ্যে সমকোণী ত্ৰিভুজ মই তোমালোকৰ লগত কি কৰিছো আলোচনা কৰিছো সমকোণী ত্ৰিভুজৰ কি আছিল পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত সমকোণী ত্ৰিভুজৰ কৰ্ণৰ মান আমি উলিয়াব পাৰো ইয়াতে কৰ্ণ কি আছে এসি ইয়াতে কৰ্ণ আছে কি এসি আমাৰ ও এর মান আছে ওসিৰ মান আছে গতিকে আমি এসি আমি উলিয়াব পাৰো ঠিক একেদৰে বিডি যদি সংযোগ কৰি বিডি উলিয়াব পাৰো ঠিক একেদৰে এডি যদি উলাব লাগে আমি উলিয়াব পাৰিম এনেকুৱা দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত কিন্তু আমাৰ যেটো বিষয়বস্তু আমি দশমমান শ্ৰেণীত যেটো আলোচ্য বিষয়বস্তু হেতু হল এখন সমতলত থকা দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আমি আলোচনা কৰিম কোনো অক্ষৰ ওপৰত নাথাকে এনেকুৱা প্লেছত থাকিব এনেকুৱা দুটা প্লেছত থাকিব সেই দুটা বিন্দুৰ দূৰত্ব আমি কেনেকৈ উলা সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকে খুব গুৰুত্ব দিবা মই কৈছে যদি স্থানাংক জ্যামিতি অলপ গুৰুত্ব দিছোৱা আশা কৰো মই তোমালোকক কতো আৰু যাব নালাগে ইয়াতে শেষ কমপ্লিট হৈ যাব এটা স্থানাংক সমতল এটো কি আমাৰ x অক্ষ হয় না এটো ও বিন্দু এটো আমাৰ y অক্ষ ঠিক আছে এটা চোৱা এটো x অক্ষ এটো y অক্ষ এই অক্ষৰ এই সমতলখনত এটো ধনাত্মক সমতল দেই এই সমতলখনত আমি দুটা বিন্দু লৈছো সে এটা বিন্দু হল এটো p বিন্দু যাৰ স্থানাংক হল x1 y1 p বিন্দু স্থানাংক তাৰ মানে কি বুজিবালা তোমালোকে x o বিন্দুৰ পৰা y অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব আছে আমাৰ x1 আৰু x অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব আছে কিমান y1 এটো পাছলৈ আকৌ আলোচনা কৰিম চাবা
এইটো এটা বিন্দু আছে কিউ বিন্দু যাৰ স্থানাংক আছে x2 y2 বুজি পালানে তোমালোকে এতিয়া এই বিন্দুৰ দূৰত্ব আমি কেনেকৈ ওলাম এই বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলাব লাগে আমি pq এখিনি ওলাব লাগে ঠিক আছে pq টো আমি কেনেকৈ ওলাম সেই বিষয়ে আমি আলোচনা কৰিছো pq টো ওলাম আমি pq টো ওলাবলৈ হলে তুমি কি কৰিব লাগিব প্ৰথমে কি কৰিব লাগিব p বিন্দুৰ পৰা o x ৰ ওপৰত pm লম্বটা নি দিয়া খুব গুৰুত্ব দিবা q বিন্দুৰ পৰা এটো pn লম্বটা নি দিয়া সরি qn লম্বটা নি দিয়া এটা আগতে বুজি লোৱা তুমি এই ওর পৰা m অর্থাৎ এই y অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব কিমান আছে x1 তার om ৰ দূৰত্বটো কিমান এখিনি কি আছে এখিনি x1 আৰু pm এখিনি কিমান আছে pm p ৰ পৰা m এটো x অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব যেটো আছে y1 এইখিনি ঠিক আছে এইখিনি খুব গুৰুত্ব দিবা আৰু এইখিনি কিমান আছে এটো x2 দৰকাৰী বস্তু এইখিনিয়ে আছে আকৌ এইখিনি গোটেইখিনি কিমান আছে y2 এইখিনি বস্তু তোমাক দিয়া আছে এতিয়া তুমি p বিন্দুৰ পৰা কি কৰা p বিন্দুৰ পৰা qn ৰ ওপৰত pr লম্বটা নি দিয়া কি কৰি দিলো আমি pr লম্বটা নি দিলো এটা চা যে স্থানাঙ্ক সমতলত দুটা বিন্দু আছে কি এটা আছে p x1 আৰু y1 আৰু q কি আছে x2 y2 এই p এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব লাগে অৰ্থাৎ p আৰু q বিন্দুৰ মাজৰ দূৰত্ব আমি উলিয়াব লাগে এইখিনি উলিয়াবলৈ হলে তোমাক কি লাগিব তুমি চাবা এইখিনি উলিয়াবলৈ তোমাক এইটো ত্ৰিভুজত যাব লাগিব p q r এটো কি ত্রিভুজ এটো কোন কি আছে 90 ডিগ্ৰী সমকোণী ত্রিভুজ গতিকে যদি কিবা কৰি আমি এইখিনি বস্তু উলাব পাৰো আৰু এইখিনি বস্তু উলাব পাৰো তেতিয়া আমি সমকোণী ত্রিভুজৰ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি pq ৰ মান আমি উলিয়াব পাৰিম গতিকে এইখিনি বস্তু কেনেকৈ উলাম চাবা প্ৰথমে আমি লিখি লম যে ইয়াত om কিমান আছে x1 আৰু on কিমান x2 তেনেহলে mn কি হ'ব therefore mn লক্ষ্য কৰিছা না mn এইখিনি বস্তু on ৰ পৰা om বিয়োগ তেতিয়া কি হ'ব on minus om কি হ'ব x2 minus x1 আৰু এই mn টো ইয়াতে pr ৰ কি mn আৰু pn একই সমান এইখিনি হয় না এই বস্তুৰ এইখিনি সমান কি ইয়াতে লিখিব পাৰা pr অৰ্থাৎ pr ৰ মান কিমান ওলাই গল এটো pr ৰ মান কিমান বল আমি x2 minus x1 এতিয়া আকৌ চোৱা তুমি এইটো pm ৰ মান কিমান আছে pm কিমান pm আছে y1 pm আৰু ইয়াতে rn এই দুটা বস্তু কিন্তু সমান এটো pm এটো rn সমান এটো rn বুলি লিখি দিয়া ইকুয়াল টু কি হ'ব y1 আৰু q ৰ পৰা n qn কিমান আছে qn y2 লক্ষ্য কৰিছা না এটো y স্থানাঙ্ক y2 এতেকে qr কি হ'ব qr মানে হ'ব qn minus কি rn qn ৰ পৰা এই rn খিনি আমি কি কৰিম বাদ দিম তেতিয়া হ'ব কি আমাৰ y2 minus y1 এটা এইখিনিও পাই গলো আমি y2 minus y1 এটা pr q সমকোণী ত্ৰিভুজৰ পৰা pr q সমকোণী ত্ৰিভুজত পাইথাগোৰাছ ব্যৱহাৰ কৰি না বা সমকোণী ত্ৰিভুজৰ পৰা যেটা সমকোণী ত্রিভুজ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ হয় তোমালোক শিকাই লৈছো মই pq স্কয়ার কিমান pq স্কয়ার এটো কৰ্ণৰ প্ৰগমন pr স্কয়ার প্লাস qr স্কয়ার হয়নে
এতিয়া পি আৰৰ মান কিমান আছে ইতিমধ্যে পাইছো পি আৰৰ মান এইটো পি আৰ ইকুৱেল কি পাইছো x2 - x1 গতি এইটো লেখা তুমি x2 - x1 হোল স্কয়াৰ আৰু কিউ আৰৰ মান কিউ আৰৰ পাইছো আমি y2 - y1 y2 - y1 হোল স্কয়াৰ প্রতি স্কয়াৰ স্কয়াৰ কিন্তু আমাক তো পি কিউ স্কয়াৰ ওলাব দিয়া নাই আমাক কি দিছে পি কিউ হে লাগে আমাক পি কিউ লাগে গতিকে বৰ্গটো উঠাই দিয়া এতেকে পি কিউ ইকুৱেল টু কি হ'ব যেতিয়া এটা স্কয়াৰ উঠাই দিবা তেতিয়া ফেলে কি হ'ব বৰ্গমূলৰ চিন কি হ'ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ বুজি পালা নে তোমালোকে এই বস্তুটোকে কি বুলি কোৱা হয় দূৰত্ব সূত্র দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্র বুলি কোৱা হয় দূৰত্ব সূত্র কি দূৰত্ব সূত্র দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্র আচ্ছা এই বস্তুটো এটা কথা লক্ষ্য কৰা এই বস্তুটো আমি যেহেতু এটো হোল স্কয়াৰ আছে x2 - x1 হোল স্কয়াৰ আছে না নাই গতিকে এইটো x সে 2 2 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 1 ৰ বৰ্গ 1 হ'ব যদি মই 1 টো আগত দিও 2 টো ইফালে দিও তেনে 1 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব -1 তাৰো হোল স্কয়াৰ কৰিলে কিমান হ'ব একে হ'ব +1 হ'ব -1 হোল স্কয়াৰ ইকুৱেল টু আমাৰ কি হয় +1 -1 হোল স্কয়াৰ ইকুৱেল টু +1 গতিকে এই pq টো আমি এই pq টোক আমি এনে ধৰণেও লিখিব পাৰো যদি কোনোবাই লিখে ভুল নহব যে x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ কাৰণ বৰ্গ কৰিলে একেই মান আহিব এইটো আৰু এইটো মান একে হ'ব বুজি পালা নে তোমালোকে এইটো কি কৈ আছে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ বুলি কোৱা হয় খুব ইম্পৰ্টেন্ট এইটো দ্বাৰা আমি অংক কৰিব লাগিব এইটো চেপ্টাৰত এইটো পাঠত আমি এই সূত্ৰটোকে ব্যৱহাৰ কৰিব লাগিব তোমালোকে কিতাপখন অলপ চাই লোৱা বুজি পোৱা না নাই মই আৰু এটা বস্তু ইয়াতে লগে লগে কৈ গৈছো আৰু এটা বস্তু কৈ গৈছো এতিয়া তুমি চাচোন এইটো কন্ডিশনৰ এটা কোৱেশ্চন তোমাক আলোচনা কৰিম মই এইটো ও বিন্দু ইয়াতে এটা বিন্দু আছে পি বিন্দু যাৰ স্থানাংক আছে xy আচ্ছা ও বিন্দু কোৱাৰ লগে লগে তুমি কি বুজা ও বিন্দুৰ স্থানাংক কি এইটো ও বিন্দুৰ স্থানাংক 0 0 x ৰ মান ইয়াতে কিমান 0 y ৰ মান 0 গতিকে এই স্থানাংক সমতলখনত মূলবিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব কিমান হ'ব মূলবিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব কিমান হ'ব মূলবিন্দুৰ পৰা আছে এইটো সমতলখনত pxy এটা বিন্দু আছে গতি op = কি হ'ব op = দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি কি হ'ব এইটো x - 0 হোল স্কয়াৰ প্লাস y - 0 হোল স্কয়াৰ দূৰত্ব এইটো হল x2 এইটো হল x1 লক্ষ্য আছে নাই x2 - x1 হোল স্কয়াৰ প্লাস y2 এইটো y2 এইটো হ'ব y1 যেহেতু এইটো op o2 আগতে লিখছো হোল স্কয়াৰ ইকুৱেল টু কি হ'ব x স্কয়াৰ প্লাস y স্কয়াৰ অৰ্থাৎ মূলবিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব আমি এইটো সূত্ৰৰ পৰা উলিয়াব পাৰো মূলবিন্দুৰ পৰা যিকোনো এটা বিন্দুৰ দূৰত্ব আমি এইটো সূত্ৰৰ সহায়ত উলিয়াব পাৰো এটা সাধাৰণ এটা উদাহৰণ দিছো মই তোমালোকক দুটা বিন্দুৰ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি এটা সাধাৰণ সিম্পল এটা উদাহৰণ দিছো তোমালোকে অলপ লক্ষ্য কৰিবা সিম্পল এটা উদাহৰণ মই আলোচনা কৰিম কিনি নালাগে মুছি দিছো একদম সিম্পল এটা কোৱেশ্চন আমি আলোচনা কৰিম কি আছে যিকোনো দুটা বিন্দু লোৱা সে 2 3 আৰু 4 1 দুটা বিন্দু আছে সমতলখনত এই দুটা 2 3 আৰু 4 1 এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে তুমি ইয়াতে লিখিব লাগিব ধৰা হল a 2 3 ধৰা হল বিন্দু দুটা বুলি লেখা ধৰা হল বিন্দু দুটা অনুশীলনে তেনেকুৱা কোৱেশ্চন আছে দেই ধৰা হল বিন্দু দুটা a কি আছে 2 3 আৰু b2 ধৰা কি 4 1 এটা কথা এতি সমান চিন দিব না স্থানাংক বিলাক আমি এনেকে লেখা a দি ব্ৰেকেট দিলে বুজি পাবলে a বিন্দু স্থানাংক কিমান b বিন্দু স্থানাংক কিমান আকৌ এটা কোনোবাই নেলিখিবা যে a = ব্ৰেকেট দি 2 3 এনেকে নেলিখিবা কিন্তু গতি a b = কি জানো দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাও দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি প্ৰয়োগ কৰিলে আমি কি পাও
এ বি চাবা দে ইয়াতে যেনেকৈ পি কিউ ইয়াতে এ বি ইজিকেল টু ৰুট অভাৰ চিনটো দিয়া ৰুট অভাৰ চিন ইয়াতে তুমি এটা কথা বস্তু দৰকাৰী কথা আছে এইটো হ'ল x1 এইটো হ'ল y1 এইটো হ'ল x2 এইটো হ'ল y2 এইটো বুজিলো প্ৰথমটোত x1 y1 থাকে x1 y1 আৰু এইটো x2 y2 ঠিক আছে এই দুটা বিন্দু এতিয়া আমাৰ সূত্ৰত কি আছিল আমাৰ সূত্ৰত আছিল x2 - x1 x2 কিমান আছে তে 4 4 - x1 কি আছে 2 গতিকে 4 - 2 হোল স্কয়াৰ প্লাস y2 এটা আছে y2 - y1 মানে 1 - 3 প্লাস আছে মাজত 1 - 3 বাকি কি আছে এইবিলাক চিন্তা কৰিব না তুমি ফৰ্মুলাত বহাই দিয়া ফৰ্মুলাত বহাই দিলে তোমাৰ হৈ যাব একদম সহজ ইজিকল কি হ'ব ৰুট ওভাৰ 2 স্কয়াৰ প্লাস -2 হোল স্কয়াৰ মাইনাস আই জি আই হওক ৰুট ওভাৰ কিমান হ'ব এইটো 4 -2 হোল স্কয়াৰ কিমান 4 ইজিকল কি হবে ৰুট ওভাৰ 8 তাৰ মানে 8 মানে আমি কি লিখিম 4 * 2 তার মানে 4 বর্গমূল 2 ৰুট ওভাৰ 2 অর্থাৎ এ আৰু বি বিন্দু দুটাৰ মাজৰ দূৰত্ব হল 2 ৰুট ওভাৰ 2 বুজি পাইছা নে তোমালোকে একদম সহজ অংক একেবাৰে সহজ যদি তোমালোকে গুৰুত্ব দিছা এতিয়া আমি বেলেগ এটা কোৱেশ্চন লৈ যাম এটা অলপ দৰকাৰী কোৱেশ্চন তোমালোকৰ কিতাপৰ উদাহৰণত আছে এক্সাম্পল নম্বৰ 1 যেটো হেতু আলোচনা কৰিম তোমালোকে অলপ গুৰুত্ব চোৱা মই তো কৈছো আগতে কৈছো যদি বুজি পা তুমি এই স্থানাংক জ্যামিতি লৈ আৰু কতো দৌৰিব নালাগে একেবাৰে সহজ 9 অলপ পাইছিলা এইবাৰ অলপ বহলকে পাইছা যদি কলেজত পঢ়া তেনে আৰু বেছিকৈ পঢ়িব লাগিব তুমি তিনিটা বিন্দু দিয়া আছে তোমাক তিনিটা বিন্দু দিয়া আছে সেই বিন্দু তিনিটাই এটা ত্ৰিভুজ গঠন কৰে না নাই তুমি পৰীক্ষা কৰিব লাগে তিনিটা বিন্দু দিয়া আছে সেই বিন্দু তিনিটাই এটা ত্ৰিভুজ গঠন কৰে না নকৰে হেতু তুমি পৰীক্ষা কৰিব লাগে যদি ত্ৰিভুজ গঠন কৰে হা যদি এই ত্ৰিভুজ গঠন কৰে তেনেহলে সেই ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ হ'ব সেই ত্ৰিভুজটোৰ নাম লিখিব লাগে যদি যদি হি ত্ৰিভুজ গঠন কৰে এটা সেই বিন্দু তিনিটা কি সেই বিন্দু তিনিটা তুমি দিয়া আছে উদাহৰণ নম্বৰ তোমাৰ 1 খুবই ইম্পৰ্টেন্ট খুবই ক্রিটিক্যাল হবে এটা তোমালোকৰ কাৰণে চাবা সকলোৰ কাৰণে ক্রিটিক্যাল নহয় দুই চাৰি জনৰ কাৰণে হয় ক্রিটিক্যাল এটা ধৰা হল বিন্দু কেইটা এনেকে লিখিবা তুমি ধৰা হল বিন্দু তিনিটা সে P32 Q -2 -3 আৰু R কিমান আছে 2 3 R আছে 2 3 এই বিন্দু তিনিটাই এটা ত্রিভুজ গঠন কৰে না নাই তুমি পৰীক্ষা কৰিব লাগে প্ৰথমে আমি এটা ত্রিভুজৰ ফৰ্ম এটা আঁকি লৈছো আৰু তিনিটা কৌণিক বিন্দুত বিন্দু তিনিটা লিখি লৈছো এইটো সে 32 এইটো সে কিউ বিন্দুটো হল -2 -3 আৰু এইটো R বিন্দু এইটো সে 2 3 এতিয়া দৰকাৰী কথা যেটো তোমালোকে জানা কিন্তু বৰ্তমান পাহৰি গৈছা এটা ত্রিভুজ হবলৈ হলে কি হ'ব লাগে ত্রিভুজৰ জানা তুমি তিনিটা বাহু থাকে হয় না নহয় ত্রিভুজ যদি হ'ব যায় এই বাহু তিনিৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব এইটো শৰ্ত তোমাক জানা থাকিব লাগিব ত্রিভুজ হ'বলৈ হলে তাৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব তৃতীয় বাহু মানে তুমি যিকোনো দুটা সৰু সৰু বাহু ধৰা বা ডাঙৰ বিলাকে ধৰা সৰু দুটা ধৰিলে এই সৰু দুটা যোগ কৰিলে যাতে ডাঙৰটোতকৈ বেছি হয় না নাই এনেকুৱা কথা যিকোনো দুটাৰ যোগফল আৰু এটাতকৈ কি হ'ব লাগিব তৃতীয় যেটো বাহু হৈ যাব তাতকৈ ডাঙৰ হ'ব লাগিব এতিয়া তুমি চাবা আমি এইবিলাক চাবলৈ বাহুৰ যোগবিলাক ওলাব লাগিব PQ কিমান হ'ব QR কিমান হ'ব আৰু RP কিমান হ'ব এইটো আমি ওলাই দিম কি কেনেকৈ ওলাম দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি PQৰ মাজৰ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি বিন্দুৰ দূৰত্ব লিয়াম বিন্দু দুটাৰ মাজৰ দূৰত্ব PQ কি হ'ব খুব গুৰুত্ব দিবা দেই ৰুট ওভাৰ
পি কিউ কৈছোঁ তেনেহ'লে এইটো হ'ব x1 y1 এইটো হ'ব x2 y2 পিৰ পৰা আৰম্ভ কৰিছোঁ গতিকে এইটো x1 y1 এইটো x2 y2 আমাৰ সূত্ৰত কি আছিল x2 minus x1 তেনেহ'লে -2 -3 হোল স্কয়াৰ প্লাস y2 minus y1 y2 কিমান আছে -3 minus y1 কিমান আছে 2 আছে মানে এইটো -2 হোল স্কয়ার ইজিক্যাল টু কি হ'ব √5 হোল স্কয়ার প্লাস এটো কি হ'ব -5 হোল স্কয়ার ইজিক্যাল টু কি হ'ব √25 প্লাস 25 -2 প্লাস হৈ যাব ইকুয়াল টু √5 কিমান হ'ব 50 এইটো বস্তু লাগিব আমাক কিন্তু এই 50 এর বর্গমূল কি এইটো তোমাক লাগিব কারণ আমি পিকিউর একচুয়াল এটা যোগ উলিয়াবলৈ আমি চেষ্টা কৰিলো 50 তো বর্গমূল ডাইরেক্ট নাই 50 বর্গ সংখ্যা নহয় গতে তুমি এটা বর্গমূলটো উলাই দিয়া এইটো তোমালোকৰ কাৰণে বিৰাট দৰকাৰী উলাব পাৰা নাই নাজানো কিছুমানে হয়তো এইটো বিৰাট টান হ'ব 50 কিমান বাৰ দিব লাগিব হৰণ পদ্ধতি 7 7 গুণ 49 49 এতে বিয়োগ কৰিলে কিমান থাকে 1 7 ডাবল কিমান 14 হৰণ যায় নেকি এতে না যাব একো তো নাই উপৰত কিবা আছে নেকি নাই গতিকে তুমি চোৱা উপৰত যদি একো নাই এতে পয়েন্ট দিব লাগিব দেই পয়েন্ট দিব লাগিব পয়েন্ট দিয়াৰ লগে লগে ইয়াতে কি দুটা শূন্য বহুৱাব পাৰিম বুজি পাইছা না দুটা শূন্য আমি বহুৱাব পাৰিম এতিয়া তুমি চোৱা ইয়াতে যদি মই 1 দিও তেনেহলে 1 ৰ 141 গুণ কিমান হ'ব 1 ৰ 141 গুণ কিমান হ'ব 141 যেটো 1 তকৈ কি হৈ যাব ডাঙৰ গতিকে তো হৰণ না যাব ইয়াতে এক আগতে দিব নোৱাৰি ইয়াতে তুমি এটা শূন্য দিব লাগিব শূন্য বাৰ তাৰ মানে শূন্য বাৰ দিয়া হল দি ইয়াতে এটা শূন্য দিব লাগিব বুজি পাইছা না শূন্য দিব লাগিব এতিয়া তুমি কিমান বাৰ যায় হেটো দিব লাগিব সে এটা 7 বাৰ দিয়াচোন 7 বাৰ 7 7 গুণ 49 হাতে কিমান 4 4 7 গুণ 28 4 7 গুণ 28 এটো বেশি হবে 6 বাৰ দিয়া 6 বাৰ দিয়া 6 বাৰত কিমান যাব 6 6 গুণ 37 হাতে কিমান 3 6 4 গুণ 24 আর 3 27 হাতের লগ কিমান 2 6 গুণ 6 আর 2 8 এতে এটো বিয়োগ কৰা এতে থাকিব 4 ইয়াতে থাকিল কিমান 10 9 ৰ হাত গলি 2 আৰু ইয়াতে কিমান থাকে 9 আছে 9 ৰ হাত গলি 1 এতে আৰু কিবা এটা পাছতকৈ ডাঙৰ সংখ্যা কিবা এটা যাবই গতিকে এইটো আমি এপ্ৰক্সিমেটলি কিমান লিখিব পাৰো হা যদি এটো পাছতকৈ দশমিকৰ পাছত এটা পাছতকৈ এটা ডাঙৰ সংখ্যা হয় তেনেহলে এটো আমি লিখিম 7.07 আমি গটেখিনি লৈ নকৰো গতিকে এইটো আমি লিখিব পাৰো 7.07 এইবাৰ তুমি কিউআর উলাই যা কিউআর √5 এইবাৰ হ'ব এইটো x1 এইটো y1 এইটো হ'ব x2 এইটো হ'ব y2 এটা আগত আছে নহয় কিউআর লৈছো এইটো প্ৰথম এইটো দ্বিতীয় বিন্দু গতি 2 minus 2 2 দ্বিতীয় বিন্দু যদি লেখা 2 minus এইটো হল x2 minus এইটো x1 minus 2 হোল স্কয়ার প্লাস হোল স্কয়ারটো এতে হ'ব প্লাস 3 minus 3 minus 3 হোল স্কয়ার কিমান হ'ব √5 কিমান হ'ব এইটো 2 আৰু 2 কি যোগ হৈ যাব 4 স্কয়ার প্লাস 3 মানে কিমান হ'ব 3 প্লাস 3 কিমান হ'ব 3 plus 3 কিমান 6 3 এই মাইনাসে কিমান প্লাস 6 স্কয়ার ইকুয়াল টু কিমান হ'ব √5 16 যোগ 37 16 আৰু 37 যোগ 6 আছে 12 2 হাতে 1 3 একে 4 একে 5 √5 52 হে একে ধৰণে তুমি এতে এইটোৰ বৰ্গমূল লৈ 52 ৰ বৰ্গমূল ওলাই দিয়া 52 এইটো 7 বাৰ যাব 7 7 গুণ 49 বিয়োগ কৰা এইটো বিয়োগ কৰিলে কিমান বাকি থাকিব কিমান 3 হা 7 দুগুণে কিমান 14 এতে দশমিক দিয়া দুটা শূন্য আহি গল গতিকে এবাৰ কিমান দিব পাৰি
দুইবাৰ দিব পাৰি দুইবাৰ 2 দুগুণে 4 তাৰপিছত 4 দুগুণে 8 2 ৰ 1 গুণ 2 ঠিক আছে দুইবাৰ দিলো এটো কিমান থাকিল আমাৰ এটো 10 ৰ 4 গিলি 6 ইয়াতে কিমান আছে 9 9 ৰ 8 গিলি 1 16 থাকিল তে বাকি আৰু কিবা এটা যাব আৰু কিবা এটা এতে যাব সে এটো ইয়াতে আৰু দুটা শূন্য দশমিক যেটা আছে আমি দুটা শূন্য দিব পাৰো এতে এইখিনি ডাবল লব লাগিব 7.2 ডাবল কিবা 4 144 এটা আছে 16 তুমি একবার দিব পারা এটো 1441 আর জিকে ন কেনেকে যাই থাকিব গতিকে এইটো ওলালো আমি কিমান 7.21 এতে আছে আরপি টু লাই দে আরপি কিমান হবো আরপি কইছো এতে এইটো x2 y2 এইটো y1 x1 y1 3 minus 2 কি হবো এটো 3 minus 2 whole square plus 2 minus 3 whole square 2 minus 3 whole square is equal to কি হবো 3 পৰা 2 গলা 1 আর এটা হবো -1 whole square is equal to কি হবো root over 1 plus 1 is equal to কি root over 2 এতে তোমাক কি লাগিব 2 এর বর্গমূল লাগিব 2 এর বর্গমূল কোনদিন ওলাইছে নাকি সম্ভবত ওলোৱা নাই 2 এর বর্গমূল তুমি জানিব লাগিব 2 এর বর্গমূল একদম সৰু এটা সংখ্যা একৰ বর্গমূল এক আছে কিন্তু 2 এর বর্গমূল 2 তো বর্গমূল বর্গ সংখ্যা নহয় এটো ওলাব লাগিব 2 এর মাজত 1 দি একবার থাকিল কি এতে 1 এতে একর ডাবল লোৱা একর ডাবল 2 যায় নেকি এতে হরণ না যায় গতিকে তুমি কি দিব লাগিব এতে দশমিক এতে দুটা শূন্য হৈ যাব এনে সাধাৰণতে হরণ তুমি এটা এটা শূন্য নমা কিন্তু বর্গমূলত দশমিকৰ পাছত দুটাকে শূন্য দিব পারে এতে এতে 4 বার দিব পারি 4 সমান কি হ'ব এটো 96 4 24 গুণ 96 কিমান থাকিল এতে 4 বিয়োগ কৰিলে কিমান আহি গল 4 এতে 14 ডাবল ল 14 দুগুণ কিমান 28 এতে 4 এর হুবালে আমি আরো দুটা শূন্য দিব পারি ইয়াতে 1 বহাব পারি একবার দিব পারিম জানে দুইবার দিলে বেশি হৈ যাব 2 হয় 81 এনেকে গৈ থাকিব যাই থাকিব গতিকে আমি root over 2 মানে আমি কি পালো 1.41 এইখিনি বস্তু পালো ঠিক আছে এতিয়া তুমি লক্ষ্য কৰা যে এই যে ত্রিভুজৰ বাহু বিলাকৰ যোগ পালো আমি এইটো পালো 7.07 এইটো পালো আমি 7.21 আৰু এইটো পালো কিমান 1.41 এতে যিকোনো দুটা এই সৰু বাহু এইটো আৰু এইটো সৰু এইটো হল বেছি বেছি আছে এই দুটা বাহু যোগ কৰাচোন যে PQ প্লাস PR যোগ কৰাচোন 7.07 প্লাস কি আছে 1.41 যোগ কৰিলে কিমান হয় 1 আৰু 7 8 4 আৰু 0 4 আৰু 7 1 8 যেটো QR উৎকৈ কি হৈ গৈছে ডাঙৰ is greater than কি 7.21 অর্থাৎ PQ plus PR is greater than কি QR গতিকে বিন্দু তিনিটাই কি কৰিব বিন্দু তিনিটাই এটা ত্রিভুজ গঠন কৰিব এতিয়া কলো ত্রিভুজটো কি ত্রিভুজ এইটো এটা টেকনিকত মই দেখাই দিছো এতিয়া এই মানটো ইউজ কৰিব নালাগে তুমি এই যে root over ৰ ভিতৰত মানবিলাক আছে এইবিলাক তুমি লক্ষ্য কৰা এইবিলাক লক্ষ্য কৰা এটা PQ স্কয়ার কৰি দিয়া আৰু RP স্কয়ার কৰি দিয়া PQ স্কয়ার প্লাস RP স্কয়ার কি হ'ব root over 50 হোল স্কয়ার আৰু এটা আছে root over 2 হোল স্কয়ার ইজিক্যালি কি 50 যোগ 2 সমান কিমান 52 মানে এটা আমি লিখিব পাৰো root over 52 হোল স্কয়ার root over 52 হোল স্কয়ার মানে root over 52 কার মান QR এর মান তার মানে এইটো হল আমার কি QR স্কয়ার তেনাল দেখা গল কি PQ স্কয়ার প্লাস RP স্কয়ার ইজ ইকুয়াল টু কি হইছে QR স্কয়ার আছে অর্থাৎ এই বাহুটোৰ বর্গ আর এই বাহুটোৰ বর্গৰ যোগফল সমান এই বাহুৰ বর্গ তৃতীয় বাহুৰ বর্গৰ সমান হয় তেনেহলে তৃতীয় বাহুৰ বিপৰীতে যেটো কোণ থাকে হেতু কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এতেকে ত্রিভুজ PQR এটা কি ত্রিভুজ PQR এটা সমকোণী ত্রিভুজ
ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা অলপ দীঘল হৈছে যদিও ভাল লাগিছে মোৰ কাৰণ মই যে এই কথাখিনি তোমালোকক দৰকাৰী কথা 50 বৰ্গমূল 52 বৰ্গমূল 2 বৰ্গমূল এইবিলাক বস্তু খুব ইম্পৰ্টেন্ট ম্যাক্সিমাম লৰা ছোৱালীয়ে নাজানে হা তোমালোকে দৰকাৰলে আৰু 2-3 বাৰ মান ভিডিওটো চাই লবা এটো কত কি কৈছো গটেখিনি কথা ভালকে চাই লবা আৰু এটা সৰু এটা উদাহৰণ দিম মই এইটো দ্বাৰা শেষ কৰিম মই উদাহৰণ নম্বৰ তোমাৰ কিতাপত আছে এক্সাম্পল নম্বৰ 4 এক্সাম্পল নম্বৰ 4 দুটা বিন্দু তোমাক দিয়া আছে হ্যাঁ সেই বিন্দু দুটা বিন্দু দিয়া আছে এটা আছে 7-1 আৰু এটা আছে 3-5 এই বিন্দু দুটা xy নামৰ এটা বিন্দুৰ পৰা কি এই 7-1 আৰু 3-5 বিন্দু দুটা xy নামৰ এটা বিন্দুৰ পৰা সমান দূৰত্বত আছে তেনেহলে x আৰু y ৰ মাজৰ সম্পৰ্কটো তুমি উলিয়াব লাগিব মই এটা চিত্ৰৰ লগত কথা কৈ দিছো তোমালোকক এনেকুৱা সে এইটো a বিন্দু এইটো আছে 7-1 আৰু এইটো b বিন্দু এইটো কিমান আছিল 3-5 এইটো 3-5 এই দুটাৰ ঠিক সমাজত আছে এটা বিন্দু pxy বিন্দু কৈছে যে এই 7-1 আৰু এই 3-5 বিন্দু দুটা xy বিন্দুটোৰ পৰা সমান দূৰত্বত আছে তাৰ মানে AP আৰু BP কি AP আৰু BP কি সমান তেনেহলে তুমি x আৰু y ৰ মাজৰ এটা সম্পৰ্ক লাভ লাগে খুব ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তুমি লিখিব লাগিব এতিয়া ধৰা হল a 7-1 আৰু b 3-5 এই বিন্দু দুটা pxy বিন্দুটোৰ পৰা কি বিন্দুটোৰ পৰা সমদ্ৰৱৰ্তী আখৰ বুজি পাইছা নাই অলপ স্পিড লিখিছো দেই মোৰ আখৰ ভালো নহয় সমদ্ৰৱৰ্তী নেকি কোৱা আখৰ ভাল নহয় কিন্তু মোৰ আচ্ছা এতিয়া কথা হল যদি p বিন্দুটোৰ পৰা a আৰু b সমদ্ৰৱৰ্তী তেনেহলে আমি কি লিখো AP কি হ'ব BP এর পৰা p যিমান p ৰ পৰা b হিমান তাৰ মানে কি হ'ব AP স্কয়ার কি হ'ব BP স্কয়ার দুইফালে আমি বৰ্গ কৰি দিলে হেতৰ বৰ্গও কি হ'ব বৰ্গ দুটাও কি হ'ব সমান হ'ব এতিয়া AP স্কয়ার মানে কি হ'ব AP স্কয়ার মানে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব খালি বৰ্গমূলৰ চিহ্নটো দিব নালাগে তেতে কি হ'ব x - 7 দূৰত্বটো হোল স্কয়ার প্লাস y - 1 হোল স্কয়ার ইকুয়াল টু BP স্কয়ার তেতে 3 - x হোল স্কয়ার প্লাস 5 - 1 হোল স্কয়ার এটো a - b হোল স্কয়াৰৰ সূত্ৰ ভাঙি দিয়া তুমি জানা x স্কয়ার minus twice ab মানে আমি ডাইরেক্ট লিখিম 7 দুগুণে 14x প্লাস 7 বর্গ কিমান 49 যোগ y স্কয়ার minus 2 র 2 twice y প্লাস 1 স্কয়ার মানে 1 ইকুয়াল টু 3 স্কয়ার মানে 9 minus 3 দুগুণে 6x প্লাস x স্কয়ার প্লাস 5 ৰ বর্গ এইটো বস্তু কি ভুল লিখছো দে 5 minus y হে হ'ব এইটো 5 minus y আচ্ছা এটা কি হ'ব 5 স্কয়ার মানে 25 মাইনাস 5 দুগুণে 10y 2 into 5 into y মানে 10y প্লাস y স্কয়ার ঠিক আছে এইখিনি বস্তু আমি ভাঙি দিলো এটা তুমি চাবা এইটো x স্কয়ার ইফালে আছে ইফালে দুইফালে আছে কাটি দেব এইটো কাটি দিব পাৰি y স্কয়ার ক্যান্সেল থাকিল কি এবাৰ -14x তাৰ পিছত কি আছে minus twice y plus 49 plus 1 কি হ'ব plus 50 is equal to minus 6x এটা আছে minus 10y এটা আছে 9 plus 25 মানে কিমান plus 34 এটা কি হ'ব এটো minus 14x 6x তো ইফালে plus 6x minus twice y 10y ইফালে plus 10y is equal to কি হ'ব 34 minus 50 সমান কি হ'ব minus 8x এইটো 2 ৰ পৰা 10 ৰ পৰা 2 বিয়োগ কৰিলে প্লাস 8y ঠিক আছে ইকুয়াল টু কি হ'ব এইটো 3450 কিনে মাইনাস 16 মাইনাস 8 ৰে কাটি দিয়া গটে হৰণ কৰি দিয়া তেনেহলে এইটো প্লাস x
এইটো হ'ব -y, এইটো হ'ব +2 কিমানেৰে হৰণ কৰিলো -8 এৰ উভয় পক্ষত হৰণ কৰিলো এতিয়া ইয়ে উলিয়াব লগা ইয়ে নিৰ্ণয় সম্পৰ্ক বুজি পালানে তোমালোকে একেবাৰে সহজ যদি তুমি গুৰুত্ব দিছা ইয়াৰ পাছত আৰু কেইটামান উদাহৰণ 2-4টা উদাহৰণ মই গটে কেইটামান উদাহৰণ কৰা নাই গতিকে বাকি কেইটা উদাহৰণ তোমালোকে নিজে চাই লবা এতিয়া কথা হল ইয়াৰ নেক্সট ভিডিঅত মই ইয়াৰে যেটো অনুশীলনী আছে তোমাৰ সেই অনুশীলনী অংকখিনি মই আলোচনা কৰিম তোমালোকে এইখিনি বস্তু ভালকে চাই লোৱা যদি ভিডিঅটো তোমাৰ ভাল লাগিছে তুমি তোমাৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা ওকে তোমালোক আটাইকে মই ধন্যবাদ জনাই আজি ইয়াতে সামৰিছো